মই বৰ্তমান উপস্থিত আছো ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু মই দেখুৱাব বিচাৰিছো এটা বিশেষ দৃশ্য চাওক এই ধৰণে এতিয়া নিৰ্মাণ কৰিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এনে ধৰণে নলাসমূহ নিৰ্মাণ কৰিছে আৰু তেওঁলোকে যি ধৰণে আসলতে ইয়াত হিল বালি ৰড দিব লাগিছিল তেনে ধৰণে নিদিয়াৰ ফলত এটা বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু এইডোখৰ ঠাই এখন অতি গুৰুত্বপূৰ্ণ স্থান কাৰণ কিয়নো এই ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখতে এনেধৰণে বৃহৎ গাঁত আছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে কেইটামান দিনৰ পাছতে পুনৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব আৰু এইটো এটা এইখন স্কুলত এটা মেট্ৰিক পৰীক্ষাৰ চেণ্টাৰ আছে যোৱাটো বৰ্ষতো ইয়াতে পৰীক্ষা হোৱাৰ সময়তো এই গাঁতটো এনেধৰণে আছিল আৰু আজি তাৰিখতো এই গাঁতটো এনেধৰণে বিপদসংকুলভাৱে আসলতে এই ফুটপাথটো এনেধৰণে আছে আৰু দেখুৱাব বিচাৰিছোঁ কেনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যিসমূহ ঠিকাদাৰ আছে ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে বিদ্যালয়খনৰ সন্মুখভাগটো কেনেধৰণে কদৰ্যময় এটা পৰিৱেশ কৰি ৰাখিছে আৰু যিকোনো মুহূৰ্ততে ইয়াতে ছাত্ৰ ছাত্ৰী সোমাই দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু যেতিয়ালৈকে দুৰ্ঘটনা সংঘটিত নহয় তেতিয়ালৈকে এই ঠিকাদাৰী প্ৰতিষ্ঠানবোৰৰ তেওঁলোকৰ কোনো কেৰেপ নকৰে আপোনালোকে দেখিছে ডিমৌ চাৰিআলিত এতিয়া ক'ব লাগিব এক ধূলিময় পৰিৱেশ কোনো মানুহ কলৈ ওলাই যাব নোৱাৰা সকলো ৰাইজ এতিয়া বিভিন্ন ৰোগত আক্ৰান্ত হৈছে এই ধূলি আৰু বিভিন্ন প্ৰদূষণৰ ফলত মই বিদ্যালয়খনৰ বিষয়ববীয়া আছে শিক্ষক আছে পৰিচালনা সমিতিৰ লোক আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম যে বিপদসংকুলভাৱে এনেধৰণে এই যি গাঁতটো বনাই থৈছে যিকোনো মুহূৰ্তত দুৰ্ঘটনা হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে অতি বিপদসংকুলভাৱে ইয়াৰে যাত্ৰা কৰিছে ইতিমধ্যে আপোনালোকে উল্লেখ কৰিছেই যে এই পথছোৱা কিদৰে কদৰ্যময় হৈ আছে আৰু বিশেষকৈ ইতিমধ্যে আপোনালোকে উল্লেখ কৰে যিটো সুৰংগ পথটোৰ নিচেই কাষতে যিটো পথচাৰীসকলৰ কাৰণে পথ নিৰ্মাণ কৰা হৈছে আৰু এই পথটোৰে ইতিমধ্যে মানে আপোনাৰ কি বুলি কয় মূল পথৰ যাতায়াতৰ ব্যৱস্থাটো অব্যাহত ৰাখিছে গতিকে কাষতে থকা নলাটোৰ ওপৰত যিখন শ্বট দিয়া হৈছে তেওঁলোকে সেই নলাটোৰ শ্বটখন বহুদিনৰ আগতে ভাগি আছে আৰু ইতিমধ্যে তেওঁলোকৰ কৰ্তৃপক্ষক ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰা হৈছে যোৱা এটা বছৰে তেওঁলোকে এই সুৰংগটো এইদৰে ৰাখি এই অঞ্চলৰ ৰাইজকে প্ৰমুখ কৰি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰী সকলোকে যিকোনো মুহূৰ্ততে দুৰ্ঘটনাত পতিত হোৱাৰ বাবে যেন তেওঁলোকে অপেক্ষা কৰিছে আমাৰ তেনেকুৱা এটা ধাৰণা হৈছে গতিকে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাব খুজিছোঁ বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকৰণক আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকে এই পথটো কিহৰ বাবে এনেদৰে সুৰংগৰ ওপৰত ৰাখিছে যিকোনো মুহূৰ্ততে দুৰ্ঘটনা হ'বৰ বাবে তেওঁলোকে বাট চাই ৰৈছে নেকি যদি সেইটোৱে বিচাৰিছে তেতিয়াহ'লে আমি সকলোৱে দাবী কৰোঁ যে তেওঁলোকে যাতে অতি শীঘ্ৰে এই পথটো মানে সুচল কৰি দিয়ক আৰু এই সুৰংগটো বন্ধ কৰক অন্যথা যিকোনো মুহূৰ্ততে ইয়াত দুৰ্ঘটনা হোৱাটো তেনেই স্বাভাৱিক নিশ্চিত হৈ পৰিছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে তেওঁলোকে মতালিৰে তেওঁলোকৰ নিজৰ এই কামসমূহ কৰি আছে এটা বছৰে এই পদপথৰ যিখন স্লেব এইখন এনেধৰণে পৰি আছে বিপদসংকুলভাৱে যিকোনো মুহূৰ্তত বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰী এই গাঁতত সোমাই দুৰ্ঘটনা সংঘটিত হ'ব পাৰে এটা বছৰ ধৰি এনেধৰণে পদপথৰ এটা গাঁত পৰি থকাটো কিমান এটা ডাঙৰ কথা চিন্তা কৰক কিন্তু এইসকল ঠিকাদাৰী প্ৰতিষ্ঠানে তেওঁলোকে কোনো ভক্ষেপ নাই ইয়াৰ স্থানীয় ৰাইজৰ জীৱনৰ প্ৰতি তেওঁলোকৰ কোনো ভক্ষেপ নাই ফুটপাথৰ ওপৰে কোনো লোক খোজকাঢ়ি যোৱাটো দূৰৰে কথা এই পথৰ ওপৰত কোনো লোক এতিয়া অহা যোৱা কৰিবলৈ বিপদসংকুল হৈ পৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত